বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা ডাক্তৰ মহম্মদ ইউনুছৰ বিৰুদ্ধে বৰপেটা ৰোডত উত্তাল প্ৰতিবাদ হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ উদ্যোগত বাংলাদেশ চৰকাৰ হাই হাই বাংলাদেশ হুঁচিয়াৰ বাংলাদেশ চৰকাৰৰ মুৰ্দাবাদ আদি শীৰ্ষক শ্লোগানেৰে বৰপেটা ৰোড চহৰখন উত্তাল কৰি তোলে। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা তথা হিন্দু হত্যাকাৰী ডাক্তৰ মহম্মদ ইউনুছ চাহাবে ভাৰতৰ সাতভনী দখল কৰাৰ প্ৰচেষ্টাৰে চীনৰ লগত যিটো বক্তব্য ৰাখিছে তাৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ তেওঁ সম্প্ৰতি চীন দেশ ভ্ৰমণ কৰি যি মন্তব্য দিছে আৰু তেওঁ মন্তব্যত আমাৰ উত্তৰ পূৰ্ব ভাৰতক টাৰ্গেট কৰি লৈছে আৰু আমি এই ক্ষেত্ৰত তেখেতক মানে এই ধৰণৰ কাৰ্যক আমি গৰিহণা দিছোঁ আৰু উত্তৰ পূব ভাৰতক লৈ তেওঁ যিটো সপোন দেখিছে এইটো কেতিয়াও বাস্তৱত পৰিণত নহয়, এইটো তেওঁৰ সপোনে থাকি যাব। আৰু বাংলাদেশত যি চট্টগ্ৰাম বন্দৰ আছে এই চট্টগ্ৰাম বন্দৰক চীন দেশক হস্তান্তৰিত কৰিব খুজিছে আৰু চীন দেশক আমন্ত্ৰণ জনাইছে যে আমাৰ উত্তৰ পূৰ্ব ভাৰতক মানে বাণিজ্য প্ৰসাৰণ কৰাৰ বাবে। আৰু আমাৰ যে তিস্তা আছে তিস্তা প্ৰকল্প এই তিস্তা প্ৰকল্প যদি মানে অদূৰ ভৱিষ্যতে মানে চীন দেশৰ হাতত যায় তেতিয়া আমাৰ যিটো মানে আমাৰ চিকেন নেক বুলি কয় যে কৰিডৰ এইটো আমাৰ মানে চীন দেশৰ হাতত আহি যাব আৰু আমাৰ মানে নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইটো এটা ভাবুকি আহি যাব। এইকাৰণে আমি ভাৰত চৰকাৰক কঠোৰ পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে সম্প্ৰতি আমি দেখা পাইছোঁ যে যেতিয়াৰ পৰা নেকি অন্তৰ্বৰ্তী চৰকাৰ বাংলাদেশত গঠন হ'ল আমাৰ বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা নাইকিয়া হৈছে। ধৰ্মগুৰু যে চিন্ময় প্ৰভু তেওঁ এতিয়াও কাৰাৰুদ্ধ অৱস্থাত আছে, তেওঁ অসুস্থ অৱস্থাত আছে আৰু বাংলাদেশত দিনে দিনে যিটো হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ হোৱা নাই আকৌ বৃদ্ধি পাইছে আৰু কোনো ধৰণৰ মানে চৰকাৰ এটা আছে বুলি বাংলাদেশত কোনেও ক'ব নোৱাৰে আৰু আমাৰ ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে। যদি প্ৰয়োজন হয় যে আজি পাকিস্তানক যেনেকৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে যে ভাৰত যিহেতু শক্তিশালী বহুত যে পাকিস্তানক নিচিনা দেশত যদি চাৰ্জিকেল ষ্ট্ৰাইক কৰিব পাৰে আমি আহ্বান জনাম যে বাংলাদেশতো চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে অপাৰেশ্যন চলাব লাগে আৰু এই শক্তি যে হিন্দু বিৰোধী শক্তি বাংলাদেশত চিৰতৰে উৎখাত হ'ব লাগে। প্ৰয়োজনত বাংলাদেশক দ্বিখণ্ডিত কৰি সুকীয়া হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে। অসম আদিত্য বৰপেটা।